জনতাই সম্পূৰ্ণৰূপে নস্বাত কৰিছে প্ৰশান্ত কিশোৰ নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰ কিং হ'ব খুজিছিল আগতে কিং মেকাৰ আছিল এবাৰ কিং হ'ব খুজিছিল বিহাৰৰ ৰাজনীতিত কিন্তু এবাৰ কিন্তু সম্পূৰ্ণৰূপে ধুলিস্বাত হৈছে তেখেতৰ যিটো দল আছিল জনস্বৰাজ পাৰ্টি সম্পূৰ্ণৰূপে ধুলিস্বাত হৈছে আৰু এই মুহূৰ্তত আৰু এটা মই কথা ক'ব খুজিম যে তেজস্বী যাদৱ কিছু সময় আগত পিছ পৰি আছিল কিন্তু এতিয়া তেওঁ কেইটামান ভোটৰ বিনিময়ত প্ৰায় 500 ভোটৰ বিনিময়ত মহুৱা যিটো সমষ্টি আছে ক্ষমা কৰিব ৰাঘোপুৰ যিটো সমষ্টি আছে এই ৰাঘোপুৰত আগবাঢ়িছে অকমান ভোটত পিছলৈ কি হয় নাজানো এইটো অন্ততঃ তেওঁৰ বাবে ভাল খবৰ কিন্তু ইফালে তেজস্বী যাদৱৰ ভাতৃ তেজ প্ৰতাপ যাদৱ যিগৰাকী খেদা খাইছিল আৰজেডিৰ পৰা আৰু খেদা খোৱাৰ পিছত এটা নিজৰ দল এটা খুলিছিল জনশক্তি জনতা দল জেজেডি আৰু এই জেজেডি তেওঁ মুৰব্বী হৈ পেলাই তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মহুৱা সমষ্টিত আৰু এইমাত্ৰ মই আমাৰ হাতলৈ খবৰ আহিছে যে মহুৱা সমষ্টিত ইতিমধ্যে 7টাকৈ ৰাউণ্ড সমাপ্ত হৈছে আৰু 7টা ৰাউণ্ডৰ অন্তত চতুৰ্থ স্থানত আছে তেজস্বী যাদৱৰ ভাতৃ তেজ প্ৰতাপ যাদৱ তেওঁৰ সঞ্জয় কুমাৰ সিং আছে তাত LJP অৰ্থাৎ ৰামবিলাস পাছোৱানৰ পুত্ৰ চিৰাগ পাছোৱানৰ পুত্ৰ LJP RV এই দলটোৰ সঞ্জয় কুমাৰ সিঙে 7টা ৰাউণ্ডৰ অন্তত 22,703টা ভোট লাভ কৰিছে ইয়াৰ বিপৰীতে RJDৰ মুকেশ কুমাৰ ৰোশন তেখেতে 11,919টা ভোট পাইছে আৰু তৃতীয় স্থানত আছে অমিত কুমাৰ বৰ আচৰিত কথা এই যিগৰাকী অমিত কুমাৰ হৈছে আসাদুদ্দিন ওৱেইচি দল তেওঁৰ AIMIMৰ তেখেতে পাইছে 7,749টা ভোট আৰু ইয়াৰ বিপৰীতে তেজ প্ৰতাপে পাইছে মাত্ৰ 4,941টা ভোট অৰ্থাৎ ইয়াৰ পৰা দেখা গৈছে যে লালু প্ৰসাদ যাদৱৰ আৰু ৰাবৰি দেৱীৰ পুত্ৰ তেজ প্ৰতাপক বিহাৰৰ জনতাই সম্পূৰ্ণৰূপে নাকচ কৰিছে পৰিয়ালতন্ত্ৰ যি আছে পৰিয়ালকেন্দ্ৰিক যি ৰাজনীতি আছে এই ৰাজনীতিক ৰাইজে ভাল পোৱা নাই আৰু সেইবাবে হয়তো এইদৰে এইগৰাকী তেজ প্ৰতাপক ভোট দিয়া নাই